তেজপুৰত যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা কৰা দুৰ্বৃত্তক এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত ধৰি পৰিল মিৰাজ। নিশা মিৰাজক লৈ অভিযান চলোৱাৰ সময়তে পলায়নৰ চেষ্টা কৰিছিল। তেজপুৰত যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা চলোৱা দুৰ্বৃত্তক আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত আহত মিৰাজ আলী নামৰ অভিযুক্তটো নিশা মিৰাজক লৈ অভিযান চলোৱাৰ সময়তে পলায়নৰ চেষ্টা কৰিছিল। আৰক্ষীৰ পিষ্টল গাড়ী পলাবলৈ চেষ্টা কৰিছিল মিৰাজ আলীয়ে, যাৰ ফলত গুলী চালনা কৰিবলৈ বাধ্য হয় আৰক্ষী। সোঁ ভৰিত গুলী লগা মিৰাজক তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য যে সন্ধ্যা ভ্ৰমণলৈ ওলাই অহা এগৰাকী যুৱতীৰ গাত হাত দিছিল উদণ্ড যুৱকে। ঘটনাৰ সময়ত চাইকেলেৰে আহি আছিল দুই অভিযুক্ত। পেছাত শ্ৰমিক আছিল দুইজন অভিযুক্ত। ঘটনাৰ পিছতে আটক কৰা হৈছিল এটা অভিযুক্তক। দুয়োৰে ঘৰ তেজপুৰৰ যোৰাগড়ত বুলি জানিব পৰা গৈছে। ভুক্তভোগী যুৱতীগৰাকীয়ে মহাভৈৰৱ আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ। এই ঘটনাৰ পিছতেই তেজপুৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষী চকীত ভিৰ কৰে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে। সকলোৱে দোষীক উচিত শাস্তিৰ দাবী জনায়। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।